নহ'ব নহ'ব আৰু চাব নোৱাৰোঁ। মই এনেবোৰ স্বপ্ন প্ৰতিদিনেই যেন মোৰ চৌদিশে এক অন্ধকাৰী ছায়া আহি আৱৰি ধৰিব খুজিছেহি। আজি মই ভগ্নী পৌতনাক মাতিবই লাগিব। বেছ হ'ব মহাৰাজ, এনেও সকলোৰে মুখত শুনি আহিছোঁ, পুতনাৰ নাম শুনিলে হেনো শিশুৰ মাতৃসকলো ভয়তে কঁপিব ধৰে। গকুলত অষ্টম দিনাৰ আগত জন্ম গ্ৰহণ কৰা সকলো নৱজাতক শিশুকে যদি পুতনাই নিজৰ বিষাক্ত দুধ পান কৰায় তেন্তে তাৰ মাজতেই সেই মোৰ কাল কৃষ্ণৰো মৃত্যু হোৱাটো নিশ্চিত। গতিকে পুতনাক অতি সোনকালে মাতি অনা হওক। দাদা, তোমাৰ প্ৰতিটো আদেশেই মোৰ শিৰত। মই নিশাচৰী, মই ৰাক্ষসী, মই মৃত্যু, ময়েই শিশু সন্তান। দাদা, তুমি আদেশ দিয়াৰ লগে লগেই মই গকুলৰ দিশে গমন কৰিম। ভগ্নী পুতনা, তই ৰূপান্তৰ যাদুত প্ৰসিদ্ধ। এজনী সুন্দৰী দেৱী তথা মাতৃ সদৃশ ৰূপ লৈ কৃষ্ণক তোৰ বিষাক্ত দুধ পান কৰাবি। তোৰ বিষাক্ত দুধ পান কৰি মোৰ কাল কৃষ্ণৰ মৃত্যু হ'ব আৰু মোৰ সকলো ভয় শেষ হৈ যাব চিৰদিনৰ বাবে। হে মহাৰাজ, মই যেতিয়া এগৰাকী সুন্দৰী দেৱীৰ ৰূপ লৈ গকুলত প্ৰৱেশ কৰিম, তেতিয়া কোনো গোপিনীয়ে মোক চিনিব নোৱাৰিব যে মই আচলত দেৱী নে ৰাক্ষসী। কৃষ্ণই যেতিয়া মোৰ স্তনত মুখ দিব, তেতিয়া লগে লগেই তাৰ অন্ত হ'ব। অ' মোৰ কানাই, মোৰ প্ৰাণৰ পুতলি, তুমি সদায় নিশ্চিন্ত থাকিবা পুত্ৰ। মাতৃ হৈ মই তোমাক কথা দিছোঁ যে তোমাক কেতিয়াও কষ্ট পাবলৈ নিদিওঁ। যশোদা, ইমান কম লগনতে আমাৰ নীলমণিয়ে হেনো গোটেই গকুলবাসীৰ মন জয় কৰিছে। আমাৰ কানাই হেনো গকুলৰ সৌভাগ্য। সঁচাকৈ আমাৰ পুত্ৰ কানাই আমাৰ সকলোৰে সৌভাগ্য। মালতী, সৌগৰাকী চাচোন, কি অপৰূপ সুন্দৰী নাৰী। ভাৱ হয় যেন সাক্ষাৎ সৰগৰ পৰা নামি অহা কোনোবা দেৱী। কিন্তু আগতেতো কাহানিও এওঁ গকুলত দেখা পোৱা নাই। প্ৰণাম। নন্দৰজাৰ ঘৰটো কোন দিশে জানিব পাৰিম নেকি বাৰু? নিশ্চয়, আহক মোৰ লগত। কোননো তুমি? ক'ৰ পৰা আহিছা? দেখাত ঠাইলাখ
সৰগৰ অপেশ্বৰী। কিন্তু আগেতো কাহানিও তোমাক গকুলত দেখা পোৱা মোৰ মনত নাই। প্ৰণাম মাতে, মই মোহিনী দেৱী। মই বহু দূৰৰ পৰা আহিছোঁ। বাটতে শুনিব পালোঁ তোমালোকৰ গৃহত বোলে দেৱৰ অনুকম্পাৰে এটি পুত্ৰ সন্তান জন্মিছে। সেয়ে ভাবিলোঁ তোমাৰ পুত্ৰক কুশলতাৰ প্ৰাপ্তিৰ হেতু আশীৰ্বাদ দি থৈ যাওঁ। এয়াতো আমাৰ পৰম সৌভাগ্য যে তুমি আমাৰ পুত্ৰক আশীৰ্বাদ দিবৰ হেতু আমাৰ গৃহত প্ৰৱেশ কৰিছা। আহা, ভিতৰে আহা দেৱী, এয়া আমাৰ পুত্ৰ। আই ঐ দেহি, ইমান মৰম লগা শিশু। একোলা ল'বলৈ দিবনে বাৰু? নিশ্চয় দিম। মোৰ পুত্ৰক তোমাৰ কোলাত ল'বলৈ দি মই অতি ধন্য হ'ম দেৱী। আহা মোহিনী দেৱী, আহা, মোৰ পুত্ৰক কোলাত লৈ আশীৰ্বাদ দিয়া। আহ, কি অদ্ভুত, যেন কোনোবা দেৱ দেৱীৰ অংশ। এনে কোমল শিশু মোৰেই মৰম লাগি গৈছে। কিন্তু কংস দাদাৰ আদেশ মই পালিবই লাগিব। কৃষ্ণ, ভোক লাগিছে নেকি? মোৰ বিষাক্ত স্তনপান কৰি চিৰকালৰ বাবে ভোক নাইকিয়া কৰি ল। কি কৰিছ? কি কৰিছ? বিষাইছে। এৰি দে! কামুৰিছ কিয়? ঐ মূৰ্খ বালক, এৰি দে! মই মৰিলো! মোক বচা! হে নাৰায়ণ, এয়া কি? দেৱীহেন পৰম সুন্দৰী নাৰী এগৰাকীৰ ৰূপ দেখোন এজনী দৈত্য দানৱী ৰাক্ষসলৈ ৰূপান্তৰ হ'ব ধৰিছে। কানাই, কানাই, পুত্ৰ, কানাই, এয়া মই কি কৰিলো? মাতৃ হৈ নিজ পুত্ৰক ৰাক্ষসীৰ কোলাত তুলি দিলো। মোৰ পুত্ৰক এৰি দিয়ে ৰাক্ষসী। কি দুখ দিছিলে মোৰ বাচাই তোক। কোনোবাইতো ৰক্ষা কৰক মোৰ পুত্ৰক, মোৰ পুত্ৰক কোনোবাই ৰক্ষা কৰক। মই অধম, নৰোত্তম, মহাপাপিনীয়ে এয়া কি মূৰ্খামি কৰিলোঁ। স্বয়ং শ্ৰী নাৰায়ণৰ অৱতাৰী অংশক মই বিষপান কৰোৱাৰ দুঃসাহস কৰিছিলোঁ। কেনেকৈ ভাবিব পাৰিলোঁ যে এটি নিৰ্দোষ সবুজন বালকক হত্যা কৰিব পাৰিম। হে প্ৰভু, মোৰ দ্বাৰা বহুত ডাঙৰ ভুল হৈ গ'ল প্ৰভু। মোক ক্ষমা কৰক নাৰায়ণ, ক্ষমা কৰক। আমি সকলোৱে যি কৰোঁ সকলো আমাৰ পূৰ্বজন্মৰ কাৰণতেই কৰোঁ। আজি তুমিও যি কৰিলা সেই সকলোবোৰ তোমাৰ পূৰ্বজন্মৰ লগতেই সম্বন্ধিত আছিল পুতনা। মাতৃভাৱত মোক দুগ্ধপান কৰোৱাৰো তোমাৰ ইচ্ছা আছিল আৰু শত্ৰুভাৱেৰে মোক বিষ পান কৰোৱাৰো তোমাৰ ইচ্ছা জাগিছিল। আজি তোমাৰ দুয়োটা ইচ্ছা পূৰণ হ'ল। লগতে দুগ্ধ পান কৰাই মোৰ ভোক গুচোৱাৰ বাবে তুমি মোৰ মাতৃতুল্যও হ'লা। সেয়েহে মই তোমাক আজি সকলো বন্ধনৰ পৰা মুক্ত কৰিলোঁ মা।
শান্ত হোৱা যশোদা, হৌ আছোৱা, ৰাক্ষসী তীব্ৰ বেগেৰে তলত পৰিব ধৰিছে। ভয় নাই, শান্ত হোৱা সকলো। ৰাক্ষসীৰ মৃত্যু হৈছে। আমাৰ কানাই আৰু গকুলবাসী সকলো এতিয়া সুৰক্ষিত। কানাই, অতি শীঘ্ৰে কোনোবাই মোৰ পুত্ৰক ৰাক্ষসীৰ কোলাৰ পৰা নমাই আনক। কাকুতি কৰিছোঁ, মোৰ পুত্ৰক নমাই আনক। হে নাৰায়ণ, এয়া কি? দেৱীহেন পৰম সুন্দৰী নাৰী এগৰাকীৰ ৰূপ দেখোন এজনী দৈত্য দানৱী ৰাক্ষসলৈ ৰূপান্তৰ হ'ব ধৰিছে। সঁচাই, মই ভবাৰ দৰে মোৰ পুত্ৰ কোনো সাধাৰণ শিশু নহয়। নিশ্চয় কোনো অসীম শক্তিৰ ছায়া আছে। মহাৰাজ, অতি ভয়ংকৰ ঘটনা মহাৰাজ। পুতনাই হেনো গকুলত কেইবাটিও শিশু মাৰি শেষ কৰি পেলাইছে। কিন্তু মহাৰাজ, কৃষ্ণই হেনো পুতনাক বধ কৰিলে। অসম্ভৱ! পুতনাৰ দৰে ভয়ানক ৰাক্ষসী মোৰ ভগ্নীৰ মৃত্যু হ'ল? নাই, অসম্ভৱ। ই কেতিয়াও হ'ব নোৱাৰে। অতি অসম্ভৱ।